চন্দনপুৰ নামৰ এখন গাঁও আছিল। তাত থকা জমিদাৰজন বহুত ধনী আৰু সৰ্বগুণ সম্পন্ন আছিল। কিন্তু জমিদাৰজন বহুত কৃপণ আছিল। সি নিজৰ পৰিয়ালৰ বাবে এটা ডাঙৰ অট্টালিকা বনাব বিচাৰিছিল। জমিদাৰজনে নিজৰ অট্টালিকাটো বনাবৰ বাবে ঠিকাদাৰ ৰমেশক দিলে। তেওঁ ৰমেশৰ বহুত প্ৰশংসা শুনিছিল। সি বহুত ভাল আছিল, বহুত কষ্ট কৰা মানুহ আছিল আৰু সি উপযুক্ত আছিল। যেতিয়া ৰমেশে গম পালে অট্টালিকা বনোৱাৰ কাম জমিদাৰ চাহাবে তাক দিছিল, ৰমেশে আনন্দতে আত্মহাৰা হৈ গৈছিল। ৰমেশে নিজৰ শ্ৰমিকসকলক লগত লৈ জমিদাৰৰ গাঁও চন্দনপুৰলৈ গৈছিল। তেতিয়াই ৰমেশৰ পত্নী কমলাই মাত লগালে, শুনকচোন, শুনিছেনে? যোৱাৰ আগত আপুনি মুখটো মিঠা কৰি যাওক। ভাগ্যৱান, নিশ্চয় সুখৰ সময় হয়। যদি আমি তালৈ গৈ ভাল কাম কৰোঁ তেতিয়া জমিদাৰ চাহাবে আমাক সোণৰ মোহৰ দিব। ভগৱানে কৰক আপোনাৰ সকলো মনৰ আশা পূৰ্ণ হওক। ৰমেশে নিজৰ শ্ৰমিকসকলৰ লগত চন্দনপুৰ গাঁৱলৈ গুচি গ'ল। আৰে, মই শুনিছো যে চন্দ্ৰপুৰ গাঁৱত বহুত ধনী ধনী মানুহ থাকে। ভাবা, আমি যদি অট্টালিকাটো বনাই দিওঁ গোটেই চন্দ্ৰপুৰে আমাৰ পৰাই ঘৰ বনাব। কিমান ভাল লাগিব নহয়নে? ধনেই ধন হ'ব, ধনেই ধন হ'ব। আৰে, ইমান ভাবি লাভ নাই। যদি কেনেবাকৈ আমি বনোৱা অট্টালিকাটো বেয়া হয় গোটেই সুন্দৰপুৰে আমাক সোধাই নেৰিব। মই শুনিবলৈ পাইছোঁ যে জমিদাৰজন বহুত কৃপণ। শ্ৰমিকসকলৰ উৎসাহ দেখি ঠিকাদাৰ ৰমেশে তেওঁলোকৰ লগত কথা পাতিলে আৰু কয়, ভাইসকল, এইটো বুজি লোৱা যে জীৱনৰ চবতছে ভাল কাম আজি আমি কৰিবলৈ পাইছোঁ। ইয়াৰ সকলোতকৈ ধনী জমিদাৰে নিজৰ ঘৰ মানে এটা অট্টালিকা বনাব খুজিছে। আমি ইয়াত বহুত সাৱধানেৰে কাম কৰিব লাগিব। জমিদাৰ চাহাবে সকলোৰে ওপৰত নিৰীক্ষণ কৰি থাকিব। কোনো বস্তু বা কোনো সামগ্ৰী ইফাল সিফাল কৰিলে তাৰ পৰিণতি বহুত বেয়া হ'ব। আমি আমাৰ 100% এইটো কামত লগাই দিম মালিক। খালি আপুনি আমাৰ মজদুৰখিনিৰ ধ্যান ৰাখিব। তোমালোকে সেইবিলাক চিন্তা কৰিব নালাগে। আপোনালোকৰ সকলোৰে থকা খোৱাৰ সুব্যৱস্থা জমিদাৰ চাহাবে ভালদৰে কৰি দিছে। কাইলৈ পৰা অকল কামত লাগি যোৱা আৰু সোনকালেই অট্টালিকা তৈয়াৰ কৰি ওলোৱা। ৰমেশে নিজৰ শ্ৰমিকসকলক বুজাই আছিল। কিন্তু সেই স্থানতে জমিদাৰ চাহাব তেওঁলোক সকলোকে লগ কৰিবলৈ নিজে আহিল। কি হ'ল ঠিকাদাৰ চাহাব, কেনেকুৱা লাগিছে আমাৰ গাঁও? চন্দৰপুৰৰ পানী পচন্দ হৈছেনে নাই? সকলো কুশল মংগল আছে মালিক। মই খালি মোৰ মজদুৰখিনিক বুজাই আছিলোঁ যে কাম কেনেকৈ কৰে। শ্ৰমিক দেখি মনত পৰিল, আপোনালোক সকলোৰে থকাৰ ব্যৱস্থা কৰি দিছোঁ। আপোনালোকে মোৰ অট্টালিকাটো বনাই মোক সমজাই দিয়ক। মই বহুত শুনিছোঁ মজদুৰসকলৰ কাৰিকৰী জ্ঞান আৰু সততাৰ কথা। সেই সময়তে ৰমেশে শ্ৰমিকসকলক কাম কাজসমূহ শিকাই বুজাই আছিল আৰু কয়, আমি সকলোৱে বহুত সাৱধানে কাম কৰিব লাগিব। জমিদাৰ বহুত কৃপণ হয়। আৰে মালিক, আমিও শুনিছোঁ জমিদাৰ চাহাবে খালি সিমানখিনিয়ে বস্তু আনে যিমানখিনি কাম আছে। যোৱা বছৰ তেওঁৰ সুন্দৰপুৰত থকা অট্টালিকাটো মেৰামতি কৰাইছিল। তাত শিল বালি কম হোৱাৰ কাৰণে জমিদাৰে মাটি মিহলাব দিছিল। ঠিকাদাৰ চাহাব, মোৰতো কিবা এটা হ'ব বুলি ভয় লাগি আছে। আমাৰ পৰা যাতে একো গড়বড় হৈ নাযায়। আৰে, কাম আৰম্ভ হোৱাৰ আগতে তোমালোকে অনৰ্থক কথাবোৰ পাতি আছা। সকলো ভাল হ'ব। ভগৱান আমাৰ লগত আছে। নিষ্ঠাৰে আৰু সততাৰে কাম কৰা, ব'লা। ৰমেশ আৰু শ্ৰমিকৰ চিন্তা দেখি জমিদাৰে কয়, চিন্তা কৰিবলগীয়া একো নাই। অট্টালিকা বনাবলৈ সকলো বস্তু মই কেতিয়াবাই যোগাৰ কৰি থৈছোঁ। আপুনি কেৱল মোৰ অট্টালিকাটো সুন্দৰকৈ বনাব, ঠিক আছে? ৰমেশ আৰু শ্ৰমিকে জমিদাৰ চাহাবৰ কথা শুনি অট্টালিকাটো বনোৱাৰ কাম আৰম্ভ কৰে। পিছদিনা ৰাতিপুৱা সকলো শ্ৰমিক কামত লাগি যায়। তেতিয়া ৰমেশ জমিদাৰ চাহাবৰ ওচৰলৈ গৈ অট্টালিকা বনোৱাৰ সকলো সামগ্ৰীৰ হিচাপ দিয়ে। জমিদাৰ চাহাব, কিছুমান ভাল দামী ইটাৰ কমি হৈছে। সেয়া আপুনি আনি দিয়ক। আমাৰ কাম কৰাত সুবিধা হৈ যাব। সঁচা ঠিকাদাৰ ভাই, সঁচা। অট্টালিকাত কোনো বস্তুৱেই কম হ'ব নালাগিব। ইটাৰ ব্যৱস্থা মই এতিয়াই কৰাই দিম। জমিদাৰৰ পৰা তালিকাখন লৈ কাম কৰা ল'ৰাটোৱে ভাল ইটা আনিবৰ বাবে তাৰ পৰা গুচি যায়। কাম কৰা ল'ৰাটোৱে ইটালৈ অনাৰ আগত সকলো শ্ৰমিকে ঠিকাদাৰৰ লগত কথা পাতিলে। আৰে বাপৰে, অট্টালিকাই দামী ইটাৰে বনিব? বহুত দামী ইটা হয় এইটো।
আমি বহুত সাৱধান হ'ব লাগিব। আমি সকলোৱে সাৱধানে কাম কৰিব লাগিব। যদি ইফাল সিফাল কিবা হয় কথা বেয়া হৈ যাব। কিছু সময়ৰ পিছত এখন ট্ৰাকেৰে ইটাবোৰ লৈ আহিল। যদি মই এই দামী দামী ইটাবোৰে অট্টালিকাটো বনাই দিওঁ তেতিয়া গোটেই চহৰখনে মোৰ প্ৰশংসা কৰিব আৰু মোক আৰু মোৰ লগতে মোৰ মজদুৰখিনিও বহুত কাম পাব। ৰমেশে সেই দামী ইটাবোৰ কামৰ জেগাতে সকলো ৰাখি দিলে আৰু শ্ৰমিকসকলক জিৰণি ল'বলৈ কয়। সন্ধিয়া হৈ গ'ল, এতিয়া আপোনালোক সকলোৱে অলপ জিৰণি লওক। কাইলৈ ৰাতিপুৱাই শুই উঠি এই দামী ইটাৰে আমি অট্টালিকাৰ কাম আৰম্ভ কৰিম। গাঁওখনত দামী ইটা থকাৰ কথাটো চোৰবিলাকে সেই বিষয়ে গম পালে আৰু সকলো চোৰে সেই দামী ইটাবোৰ চুৰ কৰি নিলে। ৰাতিপুৱা ৰমেশ আৰু তেওঁৰ শ্ৰমিকসকলে কামৰ ঠাইলৈ যায় আৰু তাত দেখে ঠিকাদাৰ, জমিদাৰ চাহাবে এতিয়ালৈ এটাও ইটাৰ টুকুৰা ইয়াত পেলোৱা নাই। সকলো মজদুৰে ইটাৰ কাৰণে অপেক্ষা কৰি ৰৈ আছে। কৃপা কৰি আমাক জনাওক, ইটাৰ অবিহনে আমাৰ সকলো কাম ৰখি আছে। আৰে ইটাটো কালি তেখেতৰ কাম কৰা ল'ৰাটোৱে আনি দিছে, মই নিজ চকুৰে দেখি আহিছোঁ। ইটাবোৰ বহুত দামী কাৰণে চাগে তেখেতে ক'ৰবাত লুকুৱাই ৰাখিছে। মই এতিয়া তেওঁক সুধি আহি আছোঁ। ঠিকাদাৰ ৰমেশ খৰধৰকৈ জমিদাৰৰ ঘৰলৈ যায়। জমিদাৰে সেই সময়ত নিজৰ ঘৰতে জিৰণি লৈ আছিল। জমিদাৰ চাহাব, এতিয়ালৈকে মোৰ মজদুৰসকলে ইটা পোৱা নাই। আপুনি কৈছিলে আপুনি কিবা ব্যৱস্থা কৰি দিব। অট্টালিকাৰ কাম ৰৈ আছে। আৰে মই তোক কালিয়েই ইটাৰ ব্যৱস্থা কৰাই দিছিলোঁ। তালিকাখন মই মোৰ কাম কৰা ল'ৰাটোক দিছিলোঁ। জমিদাৰে সেই কাম কৰা ল'ৰাটোক মাতি আনি সুধিলে, আৰে ভাই মংলু, তই ইটাৰ ব্যৱস্থা কৰা নাছিলি নেকি? মালিক, আপুনি কোৱাৰ ধৰণে মই সকলো ব্যৱস্থা কৰি দিছোঁ। ইটাবোৰ ৰাতিয়ে মই অট্টালিকা সজোৱাৰ কাষতে পেলোৱাইছিলোঁ। আৰে সেইটো জেগা দেখাই দিয়া নাই কিয়? পৃথিৱী নাইকিয়া হ'লনে আকাশ উৰি গ'ল? এই সকলোবোৰ হোৱাৰ পিছত ৰমেশ আৰু জমিদাৰ দুয়োজন শ্ৰমিকৰ ওচৰলৈ আহে। জমিদাৰ আৰু ৰমেশে তাত গৈ দেখিলে সিহঁতে দূৰ দূৰলৈকে সেই দামী ইটাবোৰ নেদেখিলে। আৰে ঠিকাদাৰ, তুমি কি কৰি দিলা? নিশ্চয় ইয়াত তোমাৰ মজদুৰ নহ'লে তোমাৰ হাত আছে। মালিক, আমি দুখীয়া হ'ব পাৰোঁ কিন্তু আমি চুৰ নকৰোঁ। আমি ক'ৰ পৰা আনিম ইমান দামী ইটা? আমাৰ ওচৰত সিমান পইচাই নাই। এইবিলাক সকলো তোমাৰ দায়িত্ব। যেনেকেই নহওক মোৰ ইটাবোৰ লৈ আহা আৰু মোৰ সুন্দৰ অট্টালিকা তৈয়াৰ কৰা, নহ'লে মই গোটেইখনত খবৰ দিম যে তুমি আৰু তোমাৰ শ্ৰমিক চোৰ। কোনেও কাম নিদিয়ে তোমাক। ঠিকাদাৰ নিৰাশ হৈ অকলেই জংঘলৰ ফালে আগবাঢ়িল। তেওঁ চিন্তা কৰিছিল এতিয়া কি কৰিব, সেই দামী ইটাবোৰ ক'ৰ পৰা আনিব। ভগৱানে কেনেকুৱা বিপদ আহিছে মোৰ ওচৰলৈ। কিবা এটাতো ৰাস্তা দেখুওৱা ভগৱান। ঠিকাদাৰ নিৰাশ হৈ জংঘলৰ আনফালে গুচি গ'ল। তাত এখন ডাঙৰ ফুলৰ বাগিচা দেখিলে। ৰমেশে তাত গৈ এজোপা ডাঙৰ গছ দেখিলে। তাত লিখা আছিল যে শুদ্ধ মনেৰে যি কামনা কৰা তাকেই পাবা। ই সঁচাই পূৰণ হ'ব। ৰমেশে মনোকামনা বিচাৰিলে। হে ভগৱান, মোৰ এই মনোকামনাটো নিশ্চয় পূৰ হৈ যাওক, নহ'লে মই আৰু মোৰ মজদুৰখিনি ৰাস্তাত আহি যাম। ৰমেশে পাথৰৰ গছ এজোপাৰ মনোকামনা কৰি এটা বীজ ৰোপণ কৰিলে। চাওঁতে চাওঁতে সেই বীজবোৰ বহুত গছলৈ ৰূপান্তৰিত হ'ল। ৰমেশে পাথৰৰ গছ দেখি আচৰিত হ'ল। তাত সকলো শ্ৰমিকক মাতি সেই পাথৰৰ গছৰ কথা ক'লে। আৰে ঠিকাদাৰ চাহাব, এতিয়া আমি কলৈকো পলাই যাবলগীয়া নহয়। আমি এই শিলৰ গছৰ পৰাই অট্টালিকা তৈয়াৰ কৰি দিম। জমিদাৰৰ এটি সুন্দৰ অট্টালিকা আমি সজাই দিম। পাথৰৰ গছৰ পৰা ঠিকাদাৰে জমিদাৰৰ অট্টালিকা বনাই দিলে। সকলো গাঁও আৰু চহৰত তেওঁৰ যশস্যাৰে ভৰি পৰিল। আৰে ভাই ৰমেশ, মানি গৈছোঁ তোমাক। তোমাৰ লগতে তোমাৰ মজদুৰকো সততাৰে সকলো কাম কৰাই দিলা। বৰ সুন্দৰ, বৰ সুন্দৰ। এই কথা শুনি সকলো শ্ৰমিকে ঠিকাদাৰক নিজৰ কান্ধত উঠাই আনন্দ কৰিলে।